প্ৰতিগৰাকী দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পেলেষ্টাইনৰ গাজাক লৈ এক সিদ্ধান্ত গ্ৰহণ কৰিছিল ট্ৰাম্পৰ এই সিদ্ধান্তৰ পাছতে কেইবাখনো মুছলমান ৰাষ্ট্ৰ কেইবাখনো ইছলামিক দেশ একত্ৰিত হৈছে সৌদি আৰবৰ ক্ৰাউন প্ৰিন্স মোহাম্মদ বিন সলমানৰ নেতৃত্বত কেইবাখনো ইছলামিক দেশৰ জৰুৰী বৈঠক আজি শুকুৰবাৰৰ দিনটোত অনুষ্ঠিত হৈছে আৰু এই বৈঠকত ট্ৰাম্পে যি সিদ্ধান্ত লৈছে এই সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে পেলেষ্টাইনৰ গাজাক লৈ ট্ৰাম্পে সিদ্ধান্ত লৈছিল আৰু ইছলামিক দেশে কৈছে সিদ্ধান্ত মানি লোৱা নহব সমগ্ৰ ঘটনা কি তাৰ তথ্য জনাবলৈ চেষ্টা কৰিছো শুকুৰবাৰে সৌদি আৰবত মিলিত হৈছে বিশ্বৰ কেইবাখনো ইছলামিক ৰাষ্ট্ৰ আৰু এই সমগ্ৰ অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা উত্তেজনাৰ সৌদি আৰবৰ ৰিয়াদত পেলেষ্টাইনৰ গাজাত মুছলমান ৰাষ্ট্ৰই গাজাৰ সন্দৰ্ভত মিলিত হৈছে সৌদি আৰবৰ ক্ৰাউন প্ৰিন্স মোহাম্মদ বিন সলমানে এই বৈঠকৰ শুকুৰবাৰৰ দিনটোত আহ্বান কৰিছিল আৰু আজি এই বৈঠক অনুষ্ঠিত হয় এই বৈঠকত আমন্ত্ৰণ কৰা হৈছে বাহৰিন কুৱেট ওমান কাটাৰ ইউএই ইজিপ্ত আৰু জৰ্ডানক এই সমূহ দেশত ইয়াক আমন্ত্ৰণ কৰা হৈছিল পেলেষ্টাইনৰ গাজাক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে এটা বিশেষ পৰিকল্পনা কৰিছিল বেঞ্জামিন নেতানিয়াহুৰ লগ হৈ ট্ৰাম্পে কৈছিল কি কৈছিল ট্ৰাম্পে যে গাজা ইজৰাইলৰ পৰা আমেৰিকাই লৈ লব ট্ৰাম্পে এই কথা সংবাদমেলত উল্লেখ কৰি কৈছিল যে আমি গাজা লৈ লম গাজাত থকা নাগৰিকক সুবুৰীয়া ৰাষ্ট্ৰলৈ পঠিয়াই দিব আৰু এই ৰাষ্ট্ৰবিলাক কোন সৌদি আৰব ইউএই ওমান কাটাৰ আদি ইয়াৰ পাছত গাজা পুনৰবাৰ আমেৰিকাই নিৰ্মাণ কৰিব আৰু নেতানিয়াহুৱে ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ট্ৰাম্পৰ এই সিদ্ধান্তক সমৰ্থন কৰিছিল ট্ৰাম্পৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল ইছলামিক ৰাষ্ট্ৰসমূহে এখনৰ পিছত আন এখনকৈ ইছলামিক ৰাষ্ট্ৰ ইয়াৰ বিৰোধিতা কৰিছে আৰু সৌদি আৰবৰ নেতৃত্বত বৈঠক অনুষ্ঠিত হৈছে আমেৰিকাৰ এই সিদ্ধান্তক লৈ আজি শুকুৰবাৰৰ দিনটোত বৃহৎ বৈঠক কিছু সময় আগতে সমাপন কৰা হৈছে আৰু এই বৈঠকত কেইবাখনো ইছলামিক ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি মিলিত হৈছে ইজিপ্তৰ ৰাষ্ট্ৰপ্ৰধান আহিছে কেইবাখনো দেশ আহিছে পেলেষ্টাইনৰ গাজাৰ সন্দৰ্ভত সৌদি আৰবৰ ৰিয়াদত বিশ্বৰ ইছলামিক ৰাষ্ট্ৰই শক্তি দেখুৱাইছে ট্ৰাম্পক ক'ব বিচাৰিছে যে ট্ৰাম্পৰ ইচ্ছামতে সকলো নহব ক্ৰাউন প্ৰিন্স মোহাম্মদ বিন সলমানে এই বৈঠকৰ আহ্বান কৰিছিল আৰু তেওঁৰ আহ্বানত ৰিয়াদত এই বৈঠক অনুষ্ঠিত হয় কোন কোন আছে চাওক বাহৰিন কুৱেট ওমান কাটাৰ ইউএই ইজিপ্ত আৰু জৰ্ডান এই সমূহ দেশৰ ৰাষ্ট্ৰপ্ৰধান তেওঁলোকৰ বিদেশ মন্ত্ৰী অন্যান্য নেতৃত্বই আহি মিলিত হৈছে আৰু পেলেষ্টাইনৰ গাজাত থকা জনতাৰ সমৰ্থনত পেলেষ্টাইনী নাগৰিকৰ সমৰ্থনত আমেৰিকা আৰু ইজৰাইলৰ সিদ্ধান্তক মানি নলয় বুলি এক প্ৰকাৰৰ বাৰ্তা দিয়াৰ চেষ্টা কৰিছে এই বৈঠকত কি সিদ্ধান্ত হ'ব আনুষ্ঠানিকভাৱে আমেৰিকা আৰু ইজৰাইলক জনোৱা হ'ব কিন্তু গাজাত থকা নাগৰিকক যেহেতু ট্ৰাম্পে কৈছিলে যে গাজা ইজৰাইলে আমেৰিকাক দি দিব তাৰ পাছত নাগৰিকক আন দেশলৈ পঠিওৱা হ'ব আৰু আমেৰিকাই গাজা নিৰ্মাণ কৰিব কিন্তু এই সিদ্ধান্তক এতিয়া ইছলামিক ৰাষ্ট্ৰসমূহে মানি লোৱা নাই আমি অন স্ক্ৰীন এই তথ্য আপোনালোকৰ বেলোৱা হোৱাৰ চেষ্টা কৰিছো ডাঙৰ খবৰ বিশ্বত এই বৈঠকৰ পৰা দৃষ্টি নিবদ্ধ হৈ আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এক সিদ্ধান্তক লৈ কেইবাখনো মুছলমান ৰাষ্ট্ৰ একত্ৰিত হৈছে সৌদি আৰবৰ ক্ৰাউন প্ৰিন্সে এই বৈঠকৰ শুকুৰবাৰে আহ্বান কৰিছিল য'ত বিশ্বৰ কেইবাখনো গাল্ফ নেশ্যনৰ নেতৃত্ব মিলিত হৈছে মুছলমান ৰাষ্ট্ৰসমূহে এক হৈ শক্তি দেখুৱাইছে ইছলামিক ৰাষ্ট্ৰসমূহ একত্ৰিত হৈছে আৰু ইজৰাইল আৰু আমেৰিকাক ক'ব বিচাৰিছে আপোনালোকে বিচৰা মতে সকলো কথা নহব ট্ৰাম্প আৰু বেঞ্জামিন নেতানিয়াহুৱে বিচৰা মতে সকলো কথা নহব ক্ৰাউন প্ৰিন্স মোহাম্মদ বিন সলমান সৌদি আৰবৰ তেওঁৰ নেতৃত্বত এই বৈঠকৰ আহ্বান কৰা হৈছে য'ত কুৱেট বাহৰিন ওমান কাটাৰ ইউএই ইজিপ্ত আৰু জৰ্ডানক নিমন্ত্ৰণ কৰা হৈছে বৈঠকত কেইবাগৰাকী ৰাষ্ট্ৰপতি উপস্থিত আছে তেওঁলোকে আলোচনা কৰি ক'ব বিচাৰিছে ট্ৰাম্প আৰু নেতানিয়াহুৱে বিচাৰিলে নহব ইজৰাইল আৰু আমেৰিকাই বিচাৰিলে নহব বিশ্বৰ প্ৰতিখন ইছলামিক ৰাষ্ট্ৰই বিচাৰিব লাগিব আৰব ৰাষ্ট্ৰই বিচাৰিব লাগিব গাল্ফ নেশ্যনে বিচাৰিব লাগিব আৰু তাৰ সিদ্ধান্ত লোৱা হ'ব আৰু গাজাৰ জনতাক কোনো কাৰণতেই গাজাৰ পৰা আঁতৰাই পঠাব নোৱাৰিব বুলি ইতিমধ্যে ইছলামিক ৰাষ্ট্ৰসমূহে ডোনাল্ড ট্ৰাম্পক আমেৰিকাক ইজৰাইলক স্পষ্ট কৰি দিছে আৰু সৌদি আৰবৰ ক্ৰাউন প্ৰিন্সে ইয়াৰ নেতৃত্ব লোৱা পৰিলক্ষিত হৈছে